যোৰহাট আৰক্ষীৰ নাক কাণ কাটিছে চোৰৰ সন্ত্ৰাসে আৰু এইবাৰ মই উপস্থিত আছোঁ মুক্তিনগৰত আৰু মুক্তিনগৰ শ্যাম ৰবি দাস নামৰ এজন সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান দেশৰ স্বাৰ্থত তেওঁ সীমান্তত নিয়োজিত হৈ আছে কিন্তু চোৰে আহি পিনে তেওঁৰ ঘৰত অগ্নিসংযোগ কৰি পিনে তেওঁৰ যি অলংকাৰ আছিলে সম্পূৰ্ণ লুট কৰিলে তেওঁৰ বাসগৃহ অগ্নিসংযোগ কৰিলে কিন্তু এটা দুৰ্ভাগ্যজনক কথা বৰহুলা আৰক্ষীৰ লগতে পানীখেতি যি আৰক্ষী চকী আছে এই পৰ্যন্তলৈকে চোৰক তেওঁলোকে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই অকল গাপ দিয়া চেষ্টা তেওঁলোকৰ সংবাদ মাধ্যমক সেই কোনো বাতৰি পৰিৱেশনত তেওঁলোকে মানা কৰে আৰু ভয় ভাবুকি দেখুৱাই ইয়াত এটা কথা উল্লেখ কৰিব লাগিব আজি বিগত ডেৰ মাহ ধৰি পিনি নগাৱাত পানীখেতি বৰহুলা বেকাজান বিভিন্ন অঞ্চলত যিসকল ঘৰত নাথাকে তেওঁলোকক সুযোগ বুজি পিনি তেওঁলোকৰ গডৰেজ ভাঙি অলংকাৰ চুৰ কৰা আমি দেখিবলৈ পাইছোঁ কিন্তু যোৰহাট আৰক্ষী অধীক্ষকৰ লগতে মহকুমা আৰক্ষী আয়ুক্ত কোনোৱে তেওঁলোকে এই ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই ভুক্তভোগী পৰিয়াল আছে তেওঁলোকৰ পৰা মন্তব্য ল'ম আচলতে কি হৈছিলে ঘটনাটো সেইদিনাখন কি হৈছিলে আপোনালোকৰ ইয়াত মোৰ ইয়াতে মই 7টা বজা 7:30 বজাত দৰ্জা বন্ধ কৰি গ'লোঁ অকলে থাকিবলৈ বেয়া পায় কেতিয়াবা থাকোঁ কেতিয়াবা নাথাকোঁ সেইদিনা ডাঙৰটো নাছিলে ঘৰত মই ভাবিলোঁ সেইটো ঘৰতে যাওঁ বোৱাৰীটোৰ লগত শুই থাকোঁ সেইদিনা কি হ'লে 10:30 বজা ৰাতি এই ঘৰত জুই জ্বলালে বুলি কৈ ফোন কৰিলে গীতা ৰবি দাসে পেচাব কৰিবলৈ উঠিলে সি দেখিলে মোক 11টাৰ ভিতৰতে ফোন কৰিছে যে আপোনালোকৰ ঘৰত জুই লাগিলে মই আকৌ কান্দি কাটি আহি ইয়াত পৰি গ'লোঁ পৰি যোৱাৰ পিছত মোক দুখ পাইছোঁ বুকুত ভৰিত মই ক'ব নোৱাৰা হ'লোঁ ৰাইজে আচলতে আপোনালোকৰ ঘৰৰ পৰা কি লুট কৰিলে জুই সংযোগ কৰি পিনে কি নিলে ৰাইজে আৰু ওলালে জুই নুমালে পানী আছিলে যেনিবা টিউবেল মাৰি জুই নুমালে সোণৰ ফুলি নিলে আকৌ ডিঙিৰে এডাল আছিলে ছোৱালীটো ভাগৰ ৰিং বনাই থৈছিলে সোণৰ আঙুঠি এটা আছিলে আৰু কাঁহী বাতি যিমান আছিলে নিলে ষ্টিলৰ পৰ্যন্ত লৈ গৈছে গডৰেজ ভাঙি গোটেই জুই লগাই দিছে লেপ তুলিলৈকে জুই লগালে গোটেই ডিভাঙত জুই লাগিলে ওপৰতে দুকোঠা জুই লাগিলে সিমানতে ৰাইজে নুমুৱাইছে জুই হয় ইয়াত গাঁওবাসী আছে ছাৰ আপোনাৰ ওচৰলৈ আহিছোঁ আমি আপোনালোকৰ গাঁৱকে ধৰি বিভিন্ন অঞ্চলত চোৰৰ সন্ত্ৰাস হৈছে আনকি অসম আৰক্ষীয়ে নিয়োজিত এজন কনিষ্টেবলৰ ঘৰতো চুৰ হৈছে কিন্তু সম্পূৰ্ণ গাপ দিছে গোটেই বিষয়টো কি ক'ব গোটেই এতিয়ালৈকে চোৰক কৰায়ত্ব কৰিব নাই অসম আৰক্ষীয়ে হয় বৰ দুখৰ কথা প্ৰথমতে আপোনালোক নিউজ 18ক আমি ধন্যবাদ দিছোঁ যে আমাৰ গাঁওখনত এই হৈ থকা সমস্যাবিলাকৰ বুজ ল'বলৈ আপোনালোক আহিছে তাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ জয়তে আজি কিছুদিনৰ পৰা দেখিছোঁ যে হাঁহ কুকুৰা গাহৰি গৰু আমাৰ গাঁৱত চুৰ হৈ আছে মাজে মাজে তথাপিতো আমি ইমান গাত লগা নাছিল কিন্তু বৰ্তমান এনেকুৱা অৱস্থা হৈছে যে আজি কেইদিনমানৰ আগতে আমাৰ গাঁৱৰে মইনা ৰবি দাসৰ ঘৰত এটা মোবাইল চুৰ হ'ল তাৰ পাছত আমাৰ নামঘৰত সোমাই মানে ভাগৱত লুটিয়াই তাৰ পইচা যিবিলাক আছিলে দান বৰঙণিৰ পইচাবোৰ চোৰে উলিয়াই লৈ গ'ল তাৰ পাছত নামঘৰৰ দা কটাৰী আনি পেলাই বাহিৰত থকা দান পাত্ৰ সেইটো ভাঙি পেলাই তেওঁলোকে টকা পইচা লৈ গ'ল সেইদিনাখনে সেইফালে বিজয়নগৰ বুলি কয় শুনিছোঁ তাতো নামঘৰৰ পৰা পাই পইচা তেওঁলোকে চুৰ কৰি লৈ গ'ল দান পাত্ৰৰ পৰা আৰু আমাৰ ওচৰতে থকা এক ছাৰ্ভিচ এই বামুণ কেইঘৰমান আছে তেখেতলোকৰ এটা নামঘৰ তাতো দান পাত্ৰৰ ভাঙি মেলি পইচাখিনি উলিয়াই লৈ গ'ল সেইখিনি হোৱাৰ পাছতে প্ৰায় 5-6 দিনমানৰ পিছত আমাৰ গাঁৱতে BSFত চাকৰি কৰা শ্যাম ৰবি দাস নামৰ লোকজনৰ ঘৰত চোৰে কি কৰিলে বেৰ ভাঙি সোমাই ভিতৰত গোটেই বস্তুবোৰ তহিলং কৰিলে হাতুৰিৰে গডৰেজ ডাঙৰ গডৰেজ এটা আছে তাক ভাঙি অলংকাৰ টকা পইচা কাপোৰ কানি আৰু কাঁহৰ বাচন বৰ্তনৰ পৰা আদি কৰি ষ্টিলৰ বাচন বৰ্তনলৈকে সকলোবোৰ লৈ গ'ল কেমেৰা যিবিলাক CC কেমেৰা ইয়াত ফিট আছিল তাৰ মনিটৰটো জুই লগাই পুৰি পেলালে কাপোৰ কানি য'ত যি আছিলে সকলোবোৰ জ্বলি শেষ হ'ল তাৰ পাছত যেতিয়া জুই লগা গম পালে ইয়াত মানুহ নাছিল গতিকে জুই লগা গম পোৱাৰ পাছত 11:30-12টামান বজা ৰাতি সকলোৱে গম পোৱাত জুই যেতিয়া দপদপকৈ লেলিহান মূৰ্তি ধৰি জ্বলিবলৈ ধৰিলে তেতিয়া মানুহ ৰাইজ এজন দুজনকৈ চাপিল আমিও আহিলোঁ আহি ইয়াত পানীখেতি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ৰ সৈতে আৰক্ষী দুজনমান লোক
বেকাজানৰ আৰক্ষী আৰু জুই নুমুৱা গাড়ী পৰ্যন্ত সকলোবোৰ আহিল আমি প্ৰায় 2টা বজালৈকে ইয়াতে আছোঁ তেখেতলোকৰ আগমুহূৰ্ততে যেনিবা জুই ৰাইজে নুমুৱাবলৈ সক্ষম হ'ল তাৰ পাছতে তেওঁলোক বুজ ল'লে গোটেই কথাখিনি গম পালে আৰু পৰহি দিনা আমাৰ ইয়াত SDPO আহিল আৰু তেখেতলোকো তদন্ত কৰি ইয়াৰ পৰা ভগ্নাৱশেষ বা জ্বলি যোৱা বস্তুখিনি তেওঁলোকে লৈ গৈ তদন্ত আৰম্ভ কৰিছে কিমান কি আগবাঢ়ি গৈছে কিমান কি হৈছে তাক আমিতো গম পোৱা নাই কিন্তু অতি পৰিতাপৰ বিষয় যে আমাৰ গাঁওবাসীসকলে আমি সদায় চুৰৰ ভয়ত মানে উজাগৰি নিশা পাৰ কৰিব লগা হৈছে ইয়াত আমি কি ব্যৱস্থা কৰিলে আমি নিৰাপদে থাকিব পাৰিম শুব পাৰিম ভালকৈ থাকিব পাৰিম তাৰ ব্যৱস্থা কৰিবৰ কাৰণে আপোনালোকক আমি আবেদন জনাইছোঁ জানিব বিচাৰিছোঁ স্যাৰ আমি এই ইয়াতে আপোনালোকৰ গাঁৱৰে মূৰত যিটো নৌসেনা বাহিনীত কৰ্মৰত এজন জোৱান আছে তেওঁৰ ঘৰতো চুৰে লুটপাট চলালে জুন নামৰ এজন জুন গগৈ নামৰ পানীখেতি আৰক্ষী চকীৰ যোনজন আছে তেওঁৰ ঘৰতো লুটপাট চলালে কিন্তু এই পৰ্যন্তলৈকে চুৰক কোনো কৰায়ত্ব কৰিবলৈ পানীখেতি আৰক্ষী হওক বৰহুলা আৰক্ষী হওক তিতাবৰ মহকুমা আৰক্ষী বিষয়া কোনো সক্ষম হোৱা নাই ৰাইজে পহৰা ব্যৱস্থা কৰিছে উজাগৰৰ নিশা কটাইছে বুলি আপুনি জানিব দিছে আচলতে কি দাবী জনাব আপুনি হয় এইটোতো বৰ দুখৰ কথা আপুনি যিটো নেভিৰ কথা কৈছে নেভি ল'ৰাজন যিজন চাকৰি কৰিছে তেওঁ কৰ্মসূত্ৰে বহুত দূৰত থাকে তেওঁৰ ঘৰত সোণৰ অলংকাৰ সকলো বস্তুখিনি চুৰে লৈ গ'ল তেওঁৰ ঘৰত আনহে নালাগে হীৰাৰ আঙুঠি এটাও আছিল সেইটোও লৈ গ'ল পাছত আমি গম পাইছোঁ এতিয়া তেওঁৰ পিতৃ যিজন মাষ্টৰ দোকানী বুলি সৰ্ববিদিত সেই মানুহজনো কিবা মগজু বিকৃতি ঘটি গৈছে সেই চুৰ হোৱাৰ পাছৰ পৰা অতিকৈ দুখৰ কথা যে এনে সমস্যাবিলাক আমাৰ সীমান্ত অঞ্চলত হৈ আছে আৰু প্ৰশাসনে আজিলৈকে একো এটা ব্যৱস্থা কৰিব পৰা নাই চুৰ কাৰায়ত্ব কৰা নাই প্ৰশাসন আহিছে পুলিচসকল আহিছে চাইছে কিন্তু এতিয়ালৈকে ধৰা পৰা নাই চুৰবিলাক এইবিলাকৰ কাৰণে আমি বহুত আঘাত পাইছোঁ মনত দুখ কষ্ট অনুভৱ কৰিছোঁ হয় মই সামগ্ৰিক পৰিৱেশ দেখুৱালোঁ আচলতে এই বাসগৃহ আচলতে তেওঁ CCTV সংলগ্ন আছিল আৰু সংলগ্ন পিছত এই CCTV যিটো মনিটৰ আছে তাত অগ্নিসংযোগ কৰিলে বাসগৃহটো মই আমাৰ দৰ্শকসকলক পোনে পোনে দেখুৱালোঁ এইটো CCTV সংলগ্ন ইয়াত হৈ আছিলে কিন্তু বাসগৃহৰ ভিতৰলৈকে আমি সোমাই যাম অতি দুৰ্ভাগ্যজনক চুৰৰ মৰহাঁহ চুৰে অগ্নিসংযোগ কৰি পানি এই বাসগৃহত লুটপাট চলালে কিন্তু তিতাবৰ আৰক্ষীৰ লগতে বৰহুলা পানীখেতি আৰক্ষীয়ে এই পৰ্যন্তলৈকে চুৰক কৰায়ত্ব কৰিব সক্ষম হোৱা নাই এই অঞ্চলটোত বৃহৎ লুটপাট চলাইছে বুলি আমি জানিব পাৰিছোঁ এইটো বাসগৃহ এই বাসগৃহত তেওঁলোকে এনেদৰে এই গডৰেজত সোণৰ অলংকাৰ আছিলে সকলো জুই অগ্নিসংযোগ কৰি পানি তেওঁলোকে লুটপাট চলালে আৰু মই ইয়াৰ দেখুৱাইছোঁ সামগ্ৰিক দৃশ্য এনেদৰে সম্পূৰ্ণ ছাই হৈ গ'ল আৰু গোটেই অগ্নিসংযোগ কৰিলে নথি পত্ৰ কাগজ পত্ৰকে ধৰি যি অলংকাৰ আছিলে সকলো লুটপাট চলালে আৰু মই দেখুৱাইছোঁ নিউজ 18 অসম নিউজৰ দৰ্শকক পোনে পোনে এই বেৰ ভাঙি পিনি এনেদৰে প্ৰৱেশ কৰিছিলে চোৰৰ দলে আচলতে বৰহুলা আৰক্ষীৰ লগতে যোৰহাট আৰক্ষী অধীক্ষকে চুৰ কৰায়ত্ব কৰিবলৈ সক্ষম হ'ব মানে অঞ্চলত সন্ত্ৰাস সৃষ্টি কৰিছে চুৰৰ এটা বৃহৎ দলে কিন্তু এই পৰ্যন্তলৈকে চুৰে আটক কৰিবলৈ সক্ষম হোৱা নাই পানীখেতি আৰক্ষীৰ লগতে বৰহুলা আৰক্ষী আচলতে স্থানীয় ৰাইজে এতিয়া চুৰৰ ভয়ত উজাগৰে নিশা কটাবলগীয়া হৈছে আচলতে স্থানীয় ৰাইজৰ পৰা মতামত গ্ৰহণ কৰিম তেওঁলোকে আচলতে কেনেদৰে নিশা কটাবলগীয়া হৈছে গোটেই কথাটো তেওঁৰ পৰা অকণমান জানিম ভুক্তভোগী পৰিয়ালৰ হয় এই যি ভাঙি তেওঁলোকে ইয়াত লুটপাট চলালে হ'ব এতিয়া আপোনাৰ পৰা এটা কথা জানিম দাদা আপোনালোকে নিশা নিজাববীয়াকৈ VDP ব্যৱস্থা কৰিছে পহৰা ব্যৱস্থা নিশা আচলতে ভয় হৈছে আপোনালোকৰ আমি এতিয়া কথা এটা হৈছে কি আমি এতিয়া নিশা অকলে ফুৰিবলৈ বেয়া গতিকে আমি 2-4জন লাগি আমাৰ কোনো VDPৰ মানে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী কোনো গাইড দিয়া নাই তেওঁলোকে কোনো হেৰি কৰা নাই কিন্তু আমি নিজস্বভাৱে আমি খুব বেছি 4-5জন মানে আমি ৰাতি 12টা-1টালৈকে আমি অলপ দেখা শুনা ঘূৰা ফুৰা কৰি থাকোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ